তোমালোকে পিঠি পোন কৰি কমফৰ্টেবলি বহি লোৱা। যদি বহিব অসুবিধা হয় তেনেহ'লে তোমালোকে ৰিলেক্স হৈ শুই লৈ মূৰটো তোমালোকে অকণমান ছাপৰ্ট দি শুই লৈ পিনেও মই যিখিনি কৈ যাম সেইখিনি তোমালোকে নিজৰ শৰীৰত ফিল কৰিব ট্ৰাই কৰিবা। চকু বন্ধ কৰা আৰু 3টা লং ব্ৰিথ দীঘল দীঘলকে উশাহ লোৱা। উশাহ ল'বা, হোল্ড কৰিবা কিছু সময়। 1 2 3 4 মই এনেকৈ ক'ম, তাৰপিছত আকৌ 1 2 3 4কে এৰি দিবা। ঠিক আছে? Take a long breath. Hold and release. দীঘলকে উশাহ লোৱা। Hold and release. Hold, release. এতিয়া প্ৰথমতে আমি আমাৰ শৰীৰটোক সম্পূৰ্ণভাৱে ৰিলেক্স কৰি লওঁ। আমাৰ ভৰিৰ বুঢ়া আঙুলি দুটালে মন কৰা। আমাৰ ভৰিৰ তলৰ অংশ, ভৰিৰ তলুৱা সম্পূৰ্ণ ৰিলেক্স হৈ পৰিছে, সম্পূৰ্ণ শিথিল হৈ পৰিছে। নিজৰ শৰীৰটোক একদম ধুনীয়াকে এৰি দিয়া, ঢিলাকে এৰি দিয়া। যেন আমাৰ ভৰিৰ তলৰ অংশ সম্পূৰ্ণ ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। ভৰিৰ পৰা ওপৰৰ অংশ, কলাফুল অংশ সম্পূৰ্ণ ৰিলেক্স হৈ পৰিছে। ৰিলেক্স, ৰিলেক্স। আমাৰ ভৰিৰ আঁঠু, দুটা আঁঠুৱে সম্পূৰ্ণ ৰিলেক্স হৈ পৰিছে, সম্পূৰ্ণ শিথিল হৈ পৰিছে। এতিয়া আমাৰ থাই এৰিয়াখিনি সম্পূৰ্ণ শিথিল হৈ পৰিছে। মই মোৰ ভৰিৰ তলৰ অংশ সম্পূৰ্ণ ঢিলাকে এৰি দিছো। আমাৰ কঁকালৰ অংশ ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। কঁকালৰ পৰা ওপৰৰ অংশ, পেটৰ অংশ সম্পূৰ্ণ ৰিলেক্স হৈ পৰিছে। খুব ধুনীয়াকে ঢিলাকে মই মোৰ বডিটো এৰি দিছো। আৰামদায়ক পজিশ্যনত আহি গৈছে। পেটৰ ওপৰৰ অংশ, বুকুৰ অংশ সম্পূৰ্ণ ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। বুকুত যদি কিবা ভাৰ আছে, কিবা দুশ্চিন্তা আছে, সকলোখিনি ৰিলেক্স হৈ গৈছে, সম্পূৰ্ণ শিথিল হৈ পৰিছে। আমাৰ দুই বাহু, দুই হাত সম্পূৰ্ণ ৰিলেক্স। দুখন হাত ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। বুকুৰ পৰা ওপৰৰ অংশ, ডিঙিৰ অংশ সম্পূৰ্ণ ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। আমাৰ মূৰৰ পিছৰ অংশ ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। মূৰৰ ওপৰত থকা সকলো ভাৰ নোহোৱা হৈ গৈছে,
মূৰত থকা সকলো দুশ্চিন্তাৰ পৰা মই মুক্ত। ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। মোৰ শৰীৰটো মই খুব ৰিলেক্স অনুভৱ কৰিছো। সম্পূৰ্ণ শিথিলকৈ এৰি দিছো। ভৰিৰ পৰা মূৰলৈকে মোৰ শৰীৰটো সম্পূৰ্ণ ৰিলেক্স হৈ পৰিছে। ঢিলাকে এৰি দিছো। কোনো টেনচন নাই, কোনো ভাৰ নাই, কোনো কষ্ট নাই। এতিয়া আমি পৰম পিতা পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰিম। যি পৰম শক্তিয়ে আমাৰ এই শৰীৰটো চলাচল কৰি থকাত আমাক সহায় কৰিছে। সেই পৰম পিতাৰ প্ৰতি মই সম্পূৰ্ণ কৃতজ্ঞ। সেই পৰম পিতাৰ আশীৰ্বাদত মই গ্ৰহণ কৰি থকা শ্বাস প্ৰশ্বাসক মই ধন্যবাদ জ্ঞাপন কৰিছো। মই যি জন্মৰ পৰা এতিয়ালৈ অহৰহ উশাহ নিশাহ লৈ আছো, উশাহ লৈ আছো, নিশাহ এৰি আছো, এই শ্বাস প্ৰশ্বাসখিনিৰ বাবে মই ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিলো। ইমান সুন্দৰকৈ এই শ্বাস প্ৰশ্বাসৰ দ্বাৰা আমাৰ জীৱনটো চলাই ৰখাৰ বাবে বহুত বহুত ধন্যবাদ। ধন্যবাদ। মোৰ এই উশাহ নিশাহক মই ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মোৰ শৰীৰত দিয়া এই মূৰটোক মোৰ ব্ৰেইনৰ অংশ, ব্ৰেইনৰ লেফ্ট চাইড, ৰাইট চাইড, মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি মোক এগৰাকী সুস্থ মানসিক ব্যক্তি হিচাপে জীয়াই ৰখাৰ বাবে ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মোৰ মনটো সৎ চিন্তাৰে ভৰাই ৰখাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ ব্ৰেইনৰ ফাংচন খুব ধুনীয়াকে কাম কৰি আছে। আন বহুত মানুহতকে মই বহুত কৃতজ্ঞ। বহুত এনেকুৱা মানুহ আছে যিয়ে হয়তো সুস্থভাৱে বিচাৰ বিবেচনা কৰিব নাজানে, চিন্তা কৰিব নাজানে, যাৰ ব্ৰেইনে হয়তো ভালকে কাম নকৰে। কিন্তু মোক পৰম পিতাই ইমান সুন্দৰভাৱে চলাই নিয়াৰ বাবে মই বহুত কৃতজ্ঞ। মোৰ মূৰৰ চুলিখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ, ধন্যবাদ। মোৰ এই দুই চকুজুৰি, মোৰ এই দুই চকুজুৰি যি পৰম পিতাই দিছে, যি চকুৰ দ্বাৰা মই ধুনীয়া পৃথিৱীখন চাব পাৰিছো, ধুনীয়া অপৰূপ সৌন্দৰ্যসমূহ উপভোগ কৰিব পাৰিছো, তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিলো। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ মোৰ দুই চকুজুৰি, যি চকুৰ পৰা মই কিমান শিক্ষা লৈছো, কিমান দেখিছো, সুখো দেখাইছে, দুখো দেখাইছে, কিন্তু যে মই এই দিব্য দৃষ্টিৰে ধুনীয়া পৃথিৱীখন দেখিব পাৰিছো, বহুত ধন্যবাদ। ধন্যবাদ মই দুই চকুজুৰি সুস্থ কৰি ৰখাৰ বাবে। মোৰ এই নাক, যাৰ দ্বাৰা মই শ্বাস প্ৰশ্বাস লৈ আছো অহৰহ, ধুনীয়া সুগন্ধ গোন্ধ মই ল'ব পাৰিছো।
ধন্যবাদ জনালো। মোৰ এই উটজুৰি, মোৰ দুপাৰী দাঁত, মোৰ জিভা, সেই জিভা যাৰ দ্বাৰা আমি প্ৰতিটো সোৱাদ আমি গ্ৰহণ কৰিব পাৰোঁ। সুস্বাদ্য খাদ্যসমূহ আমি খাব পাৰিছোঁ। কিমান যে নানা প্ৰকাৰৰ আমি খাইছোঁ, টেষ্ট পাইছোঁ। বহুত বহুত ধন্যবাদ। এই মুখখনক বহুত বহুত ধন্যবাদ। যি মুখৰে আমি অন্ন গ্ৰহণ কৰি জীৱনটো যাপন কৰিব পাৰিছোঁ। এনেকুৱা বহুত মানুহ আছে যিয়ে হয়তো এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰি আছে, কিন্তু আমি তিনিবেলা ভাত নিশ্চিন্ত হৈ খাব পাৰিছোঁ। ধন্যবাদ। মোৰ এই কণ্ঠটোক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই সুমধুৰ শব্দ মই মোৰ মুখেৰে ক'ব পাৰোঁ। মোৰ এই কণ্ঠৰে মই ক'ব পাৰোঁ। মই গাব পাৰোঁ। মই কোৱা কথা শুনি মানুহ আপ্লুত হয়। ধন্যবাদ মোৰ এই কণ্ঠটোক। মোৰ শৰীৰত থকা এই হৃদয়টোক বহুত 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 ধন্যবাদ। ধন্যবাদ মোক এটি পবিত্ৰ হৃদয় দিয়াৰ বাবে। এই হৃদয়টোৱে অহৰহ আমাৰ শৰীৰত শক্তি প্ৰদান কৰি আছে, আমাক জীয়াই ৰাখিছে। আৰু এই হৃদয়ৰ বাহিৰত ভিতৰত সুস্থভাৱে আমাক ৰখাৰ বাবে বহুত বহুত ধন্যবাদ। হৃদয়ৰ ভিতৰত থকা মনটোক বহুত বহুত ধন্যবাদ। মোৰ শৰীৰত থকা লাংটোক বহুত ধন্যবাদ। যি লাংকে আমাৰ শ্বাস প্ৰশ্বাসসমূহ আমাৰ গোটেই শৰীৰত পাম্পিং কৰা আছে, বহুত ধন্যবাদ। মোৰ দুই বাহুক বহুত ধন্যবাদ। মোৰ দুই হাতক বহুত ধন্যবাদ জনালো। এই দুয়োখন হাতেৰে যে মই কিমান কাম কৰিব পাৰিছোঁ। সুস্থ সবল মোৰ দুখন হাত থকা বাবে। বহুত ধন্যবাদ। বহুত ধন্যবাদ মোৰ শৰীৰত থকা লিভাৰ, যকৃত, মোৰ শৰীৰত থকা ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইন, বিগ ইণ্টেষ্টাইন, মোৰ শৰীৰত থকা যথাঅগ্নিক মই ধন্যবাদ জনাইছোঁ। মই যি খানা খাওঁ, সেই সকলোবোৰ সুন্দৰভাৱে ডাইজেষ্ট কৰাৰ কাৰণে। মোৰ শৰীৰটো সুন্দৰভাৱে ৰখাৰ বাবে। মই যি খাওঁ সকলোবিলাক ধুনীয়াকে পাচন কৰাৰ বাবে। মোৰ পেটত থকা সকলো অংগ প্ৰত্যংগক মই বহুত ধন্যবাদ জনাওঁ। ধন্যবাদ। মোৰ কিডনী, যি দুটা কিডনীয়ে সকলো পানী, সকলো বেয়া বস্তু পিউৰিফাই কৰি মোক সুস্থ সবল কৰি ৰাখিছে। অহৰহ আমাৰ শৰীৰৰ অংগ প্ৰত্যংগসমূহে নিজৰ নিজৰ কাম কৰি গৈ আছে। আমাক কোনো আমনি নকৰাকে ইমান ধুনীয়াকে কাম কৰি গৈ আছে। মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ দুটা কিডনীক সুস্থ সবল কৰি ৰখাৰ বাবে বহুত ধন্যবাদ জনালোঁ। মোৰ পেটৰ লোৱাৰ অৰ্গেনসমূহক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ পেটৰ এবডমেন অংশক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ শৰীৰত থকা মোৰ প্ৰাইভেট অংগসমূহকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ শৰীৰত থকা সকলো বেয়া বস্তু আঁতৰাই পেলোৱাৰ কাৰণেও মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ দুয়োখন ঠাই, মোৰ দুয়োটা আঁঠু, মোৰ দুয়োটা কলাফুল, দুয়োখন ভৰিক, দুয়োখন ভৰিৰ বতাহ মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ কঁকালৰ পৰা তলৰ সকলো অংশক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। যোনে আমাক থিয় হৈ থকাত সহায় কৰে। এই দুখন ভৰি
যি দুখন ভৰিৰ ওপৰত আমাৰ শৰীৰৰ সমস্ত ভাৰ দি আমি অহৰহ যে কিমান ঠাই আমি ঘূৰিছো ফুৰিছো, আমাৰ শৰীৰৰ ভাৰসাম্য ঠিক কৰি ৰখাৰ বাবে বহুত ধন্যবাদ। মোৰ পিঠিৰ ৰাজহাড়ডালক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলো, মোক সুস্থিৰ হৈ থকাত সহায় কৰাৰ বাবে। মোৰ ৰাজহাড়ডাল পোন হৈ থকাত সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ। আমাৰ এইটো লাইফৰ হওক বা পাষ্ট লাইফৰে হওক, সকলো মেমৰিসমূহ হেনো এই ৰাজহাড়ত সঞ্চিত হৈ থাকে। আৰু মোক সুস্থভাৱে চলাই নিয়াৰ বাবে বহুত ধন্যবাদ। মই মোৰ শৰীৰত থকা প্ৰতিটো অংগ প্ৰত্যংগ, প্ৰতিটো চেলছ, যি ট্ৰিলিয়ন চেলছ আছে, প্ৰতিটো চেলছকে মই ধন্যবাদ জ্ঞাপন কৰিলো। প্ৰতিদিনে কিমান হাজাৰ হাজাৰ চেলছ মৰে, আকৌ জন্ম হয়, কিন্তু সুস্থ চেলছ আমাৰ শৰীৰত জন্ম হৈ আছে। মোৰ শৰীৰত থকা ইমিউন চিষ্টেম, যিয়ে মোক সুস্থ কৰি ৰাখিছে। মোৰ শৰীৰত প্ৰবাহিত হৈ থকা প্ৰতিটো তেজৰ কণিকাক মই ধন্যবাদ জ্ঞাপন কৰিলো। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মোৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগত ৰক্ত প্ৰবাহ হৈ থকা বাবে বহুত 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 ধন্যবাদ। মোৰ শৰীৰত প্ৰতিদিনে মোক ইমিউনিটি মোৰ ষ্ট্ৰং কৰি ৰখাৰ বাবে, মোৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰি ৰখাৰ বাবে, বেয়া জাৰ্মসমূহৰ লগত ফাইট কৰি মোক জীয়াই ৰখাৰ বাবে বহুত 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 ধন্যবাদ। ধন্যবাদ। মোক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাৰ বাবে ধন্যবাদ। মোক মানসিকভাৱে সুস্থ কৰি ৰখাৰ বাবে ধন্যবাদ। মোৰ এই মনটোক সুস্থ কৰি ৰখাৰ বাবে, সুস্থ বিচাৰ বিবেচনা কৰিব পৰা শক্তিকণ দিয়াৰ বাবে বহুত 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 ধন্যবাদ। প্ৰতিটো অংগকে মই বহুত ধন্যবাদ দিলো। মোৰ শৰীৰৰ ভিতৰত থকা অংশ, মোৰ শৰীৰৰ বাহিৰত থকা অংশ, মোৰ শৰীৰৰ স্কিনসমূহকো মই ধন্যবাদ দিলো, যিয়ে আমাক চেনচেশ্যন পোৱাত সহায় কৰে। মই পোৱা প্ৰতিটো স্পৰ্শ, মই পোৱা বতাহৰ স্পৰ্শক ধন্যবাদ। মই যে এই সকলোবিলাক অনুভৱ কৰিব পাৰিছো, সকলো ফিলিংছখিনি যে মোক দিছে, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মোৰ শৰীৰৰ প্ৰতিটো ফাংচন খুব ধুনীয়া নিয়াৰিকে হৈ আছে। প্ৰতিটো অংগ প্ৰত্যংগই মোৰ সুস্থ, প্ৰতিটো অংগ প্ৰত্যংগই মোৰ সুস্থ, মোক সুস্থ সবল কৰি ৰাখিছে। তাৰ বাবে মই প্ৰতিটো অংগকে, প্ৰতিটো প্ৰত্যংগক মই ধন্যবাদ জ্ঞাপন কৰিলো। ধন্যবাদ। মোৰ এই শৰীৰটোক পৃথিৱীত ভূমিষ্ঠ কৰাৰ বাবে মই মোৰ মাতৃক ধন্যবাদ জ্ঞাপন কৰিলো। মোৰ পিতৃক ধন্যবাদ জ্ঞাপন কৰিলো, যি মা দেউতাৰ বাবেহে আজি মই এই পৃথিৱীখনত ভূমিষ্ঠ হ'ব পাৰিছো। এই পৃথিৱীখনৰ সকলো ৰূপ ৰং, সকলো সুখ দুখ ভোগ কৰিব পাৰিছো। মোৰ মাতৃ পিতৃক মই ধন্যবাদ জ্ঞাপন কৰিলো। মোৰ মাতৃ পিতৃক জন্ম দিয়া পৰম পিতা পৰমেশ্বৰকো মই ধন্যবাদ জ্ঞাপন কৰিলো। মোৰ এনচেষ্টাৰ সকলক মই ধন্যবাদ জ্ঞাপন কৰিলো। মোৰ সকলো পূৰ্বজক মই ধন্যবাদ জ্ঞাপন কৰিলো। এই পূৰ্বজসকলৰ আশীৰ্বাদৰ ফলতেই আমি আজি এই পৰিয়ালটোত জন্মগ্ৰহণ কৰিছো।
যি পৰম শক্তিয়ে আমাক এই পৰিয়ালটোৰ মাজলৈ আনিলে, এই বংশটোৰ মাজলৈ আনিলে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। পূৰ্বজসকলৰ কৰ্মৰ বাবেই হয়তো আমি আজি জন্ম হৈছো। আমাৰ দ্বাৰা তেওঁলোকৰ আধৰুৱা কামসমূহ নিশ্চয় পূৰণ হ'ব। আমাক ইমানখিনি উপযুক্ত বুলি ভবাৰ কাৰণে বহুত বহুত ধন্যবাদ।